মোকে লালচিনে শিকাইছে বোলে ৰগাৰ চাঙত হেনুৱাও তিৰিটি শিকিছিলে এতিয়া অসমত বোলে কামত দিয়া নাই সেইকাৰণে আমি লালচিঙৰ বিয়াখন এইবাৰ বহাগতে লাজ লাগিছে লালচিঙৰ উপায় নাই গতিকে আমি এজনী ছোৱালী সকলোৱে ছোৱালী দিব লাগিব ৰাষ্ট্ৰীয় সভাপতি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া এইবাৰ অসমত অভূতপূৰ্ব ৰিজাল্ট হ'ব বিচাৰিছে আৰু সেইকাৰণে জন আশীৰ্বাদ যাত্ৰা আজি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিকপ্টাৰে আহি পেলাই আৰম্ভ কৰাৰ কথা আছিল ৱেডাৰৰ কাৰণে বাহিৰত আহিব লগা হ'ল সেইকাৰণে অলপ পলম হৈছে আমাৰ ইয়াত আচলতে 2টা বজাৰ পৰাই মানুহ ৰৈ আছিল যে ইমান উৎসুক ইমান উৎসাহ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ দলৰ প্ৰতি আশীৰ্বাদ দিবৰ কাৰণে হিলদল ভাঙি মানুহ আহিল কিন্তু এতিয়া যিহেতু যথেষ্ট দেৰি হৈ গৈছে গতিকে কিছু মানুহ গৈছেগৈ কিন্তু গ'লেও যথেষ্টখিনি মানুহ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ চৰকাৰ কৰিবৰ কাৰণে যে তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আজি এই গণ আশীৰ্বাদ যাত্ৰাটোত হিয়া উজাৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াত আশীৰ্বাদ দিব আপোনালোকে দেখিছে মানুহৰ কিমান উৎসাহ কিমান আনন্দমুখৰ পৰিৱেশ গতিকে ইয়ে এই কথাটো প্ৰমাণ কৰিছে আজি বৰচলা তেজপুৰ ৰাঙাপাৰাত কেনেকৈ ৰাস্তা মানুহ উলিয়াইছে এই কথাটো আজি নিশ্চিত শোণিতপুৰ জিলাৰ 5টা সিট 100% ভাৰতীয় জনতা পাৰ্টীয়ে পাব আৰু আমাৰ দিছপুৰত তৃতীয়বাৰৰ কাৰণে যে চৰকাৰ প্ৰতিষ্ঠিত হ'ব এইটো 100% গণ আশীৰ্বাদ যাত্ৰাই আজি প্ৰমাণ কৰিছে কংগ্ৰেছে পৰিৱৰ্তনটো কি পৰিৱৰ্তন যে স্বৰ্গদেউ চাওলুং চুকাফাই কৰি থৈ যোৱা বৰ অসমখন তেওঁলোকে নতুনকৈ যে এই যে সন্দেহজনক মানুহক লৈ কৰিব বিচৰা পৰিৱৰ্তন এই পৰিৱৰ্তন অসমৰ ৰাইজে গ্ৰহণ নকৰে প্ৰত্যাখ্যান কৰিছে সেইকাৰণে গণ আশীৰ্বাদ দিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আমাৰ এই আশীৰ্বাদ যাত্ৰাৰ প্ৰতি মানুহ আগবাঢ়িছে হিলদল ভাঙি যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে গণ আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ কাৰণে চৰকাৰ যে প্ৰতিষ্ঠিত হ'ব ই 100% নিশ্চিত বিৰোধী পক্ষটো কেতিয়াবাই খোলে ইয়াত পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে যে ইয়াত পঞ্চায়ত নিৰ্বাচনত কেণ্ডিডেটে হ'বলৈ তেওঁলোকৰ মানুহ নাই আৰু মই আজি মোৰ দীঘলীয়া ৰাজনীতিৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে আমি আফটাৰ ডিলিমিটেশ্যন আমি 99,000 ভোট পাইছিলোঁ এই সমষ্টিত আমি এইবাৰ 1,20,000 ভোটেৰে এই নদুৱাৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হিচাপে আমি প্ৰতিষ্ঠিত কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ